নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লাৰ্ণিং বাৰ্ড আসামলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি 2015 চনৰ পৰা 2020 চনলৈকে মেট্ৰিক ফাইনেল পৰীক্ষাত অহা কাৰেক্ট টেন্সবোৰ সমাধান কৰিম। গতিকে ভিডিঅ' স্কিপ নকৰি শেষলৈকে চাবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা, কাৰণ এই চেনেলে আগন্তুক হ'ব লগা মেট্ৰিক ফাইনেল পৰীক্ষাৰ ইংৰাজী বিষয়ৰ সম্পূৰ্ণ সিলেবাস সাঙুৰি লৈছে। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি 2015 চনৰ অহা কাৰেক্ট টেন্সবোৰ আলোচনা কৰিম। 15 চনত আহিছে এ নাম্বাৰ, দি বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক। বাক্যটোত আফটাৰ আছে। যদি কোনো বাক্যত আফটাৰ আৰু বিফোৰ থাকি বাক্যৰ এটা ভাৰ্ব পাষ্ট ইনডিফিনিট টেন্সত থাকে, তেনেহ'লে বাক্যৰ আনটো ভাৰ্বক পাষ্ট পাৰফেক্ট টেন্সত গঠন কৰিব লাগে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দি বেল ৰেং আফটাৰ উই হেড ফিনিছড আৱাৰ ৱৰ্ক। নেক্সট নাম্বাৰ বি, প্লিজ ৰিং মি আপ এজ চুন এজ হি কাম। বাক্যত এজ চুন এজ আছে। যদি কোনো বাক্যত এজ চুন এজ থাকে তেনেহ'লে সেই বাক্যত দুটা ভাৰ্ব থাকিব, আৰু যদি এটা ভাৰ্ব প্ৰেজেণ্ট টেন্সত হয় তেনেহ'লে আনটো ভাৰ্বকো প্ৰেজেণ্ট টেন্সতেই গঠন কৰিব লাগে। তেনেহ'লে সেই এজ চুন এজ থকা বাক্যটোৰ দুয়োটা ভাৰ্বে কি হয়, ছেইম হয়। পাষ্ট থাকিলে সেইটোৱে পাষ্ট হ'ব। যিহেতু এই বাক্যটোত কি আছে, আগৰ যিটো ভাৰ্ব ৰিং পাষ্ট প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো চাওক, প্লিজ ৰিং মি আপ এজ চুন এজ হি কামছ হ'ব। ইয়াত হি কামছ কিয় হ'ল, কাৰণ হিটো হৈছে থাৰ্ড পাৰ্চন এক বচন। গতিকে ভাৰ্ব যিহেতু কাম, ইয়াৰ লগত কি হৈছে, এজ হৈছে, কামছ হৈছে। এতিয়া আমি 2016 চনৰ আলোচনা কৰিম। 2016 চনত আহিছে এ নাম্বাৰ, ইট ইজ টাইম উই গো টু বেড। যদি কোনো বাক্যত ইট ইজ টাইম বা ইট ইজ থাকে তেনেহ'লে সেই বাক্যৰ থকা ভাৰ্বটোক ফাৰ্ষ্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইট ইজ টাইম, গো আহি হ'ব ৱেণ্ট, উই ৱেণ্ট টু বেড। ইট ইজ টাইম উই ৱেণ্ট টু বেড। নেক্সট নাম্বাৰ বি, শ্বি বিহেভছ এজ ইফ শ্বি ন' এভৰিথিং। বাক্যটোৰ মাজত এজ ইফ আছে। মনত ৰাখিবা, যদি কোনো বাক্যত এজ ইফ থাকে তাৰে যদি এটা ভাৰ্ব প্ৰেজেণ্ট টেন্সত থাকে, অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট, এই প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগত ভিতৰত এটা থাকিলেই হ'ল, তেনেহ'লে আনটো ভাৰ্বক ফাৰ্ষ্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্বি বিহেভছ এজ ইফ শ্বি নিউ এভৰিথিং। ইয়াত কি হ'ল, ন' আহি কি হ'ল, নিউ হ'ল, নিউ এভৰিথিং। এতিয়া আমি 2017 চনত অহা কাৰেক্ট টেন্সবোৰ আলোচনা কৰিম। 2017 চনত আহিছে এ নাম্বাৰ, ইফ ইট ৰেইন উই শ্বেল নট গো আউট। যদি কোনো বাক্যত ইফ থাকে, লেছ থাকে, আনলেছ থাকে, টিল থাকে, আনটিল থাকে, তেনেহ'লে যদি সেই বাক্যটোত এটা ভাৰ্ব ফিউচাৰ টেন্সত থাকে তেনেহ'লে আনটো ভাৰ্বক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বনাব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, ইফ ইট ৰেইনছ হ'ব, কিয়নো আনটো ভাৰ্ব ফিউচাৰ ইনডিফিনিট টেন্সত আছে। তো ইফ ইট ৰেইনছ উই শ্বেল নট গো আউট। নেক্সট নাম্বাৰ বি, উই ন' ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years। আমি জানো যে যদি সময়ৰ আগত চিন্স বা ফৰ থাকে তেনেহ'লে সেই বাক্যটোক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত গঠন কৰিব লাগে। তো ৰুলছ হিচাপে সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পৰিছে, কিন্তু মনত ৰাখিবা ন' ভাৰ্বৰ কণ্টিনিউৱাছ ফৰ্ম নহয়। গতিকে যিহেতু কণ্টিনিউৱাছ নহয় তেনেহ'লে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ কণ্টিনিউৱাছ গ'ল, বাকী কি থাকিল, প্ৰেজেণ্ট পাৰফেক্ট। গতিকে এই বাক্যটোক প্ৰেজেণ্ট পাৰফেক্টত গঠন কৰিব লাগিব। চ' এনচাৰ কি হ'ব,
উই হ্যাভ নন ইচ আদাৰ ফৰ লাষ্ট 10 years কি হ'ব উই হ্যাভ নন ইচ আদাৰ ফৰ লাষ্ট 10 years এতিয়া আমি 2018 চনত অহা কাৰেক্টনবোৰ আলোচনা কৰিম A number, if I be you, I would not had called him again. যদি কোনো বাক্যত ইফ থাকে আৰু বি ভাৱৰ কাৰেক্টেন্স কৰিব দিয়ে তেনেহ'লে সেই বি ঠাইত ইয়াৰ বহুৱাই দিলে হৈ যায় তো ছাবজেক্ট যিয়ে নহওক তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইফ আই ৱেৰ ইউ আই উড নট had called him again. Next, number B. The principal is not in his room, he go out. Principal তেওঁৰ কোঠাত নাই, he go out, তেওঁ বাহিৰলৈ গ'ল। তো প্ৰিন্সিপালে কোঠাত নাই, তেওঁ বাহিৰলৈ গ'ল, এইটো কি টেন্সত হ'ব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? The principal is not in his room, he has gone out. The principal is not in his room, he has gone out. নিশ্চয় বুজি পাইছে। এতিয়া আমি 2019 চনত অহা কাৰেক্টনছবোৰ আলোচনা কৰিম A number, they live in Delhi for 10 years. এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব কিয় হ'ব যে সময়ৰ আগত ফৰ আছে 10 ইয়াৰ্ছৰ আগত কি আছে ফৰ্চ আছে গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব ইয়াৰ আনসাৰ হ'ব দে হেভ বিন লিভিং ইন দিল্লী ফৰ 10 years কি হ'ব দে হেভ বিন লিভিং হ'ব ইন দিল্লী ফৰ 10 years নেক্সট B number, when he came, it be all over. Your answer কি হ'ব? When he came, it was all over. ইয়াত কি হ'ব? Past tense or V verb was হ'ব. It was all over. Next, number C. He stay here until you return. কি আছে বাক্যটোত আনটিল আছে যদি বাক্যত টিল আনটিল লেছ আনলেছ থাকে তেনেহ'লে যদি ইয়াৰ ভাৰ্ব এটা প্ৰেজেণ্ট টেন্সত থাকে তেনেহ'লে আনটো ভাৰ্বক ফিউচাৰ ইনডিফিনিট টেন্সত গঠন কৰিব লাগে তেনেহ'লে ইয়াৰ আনসাৰ কি হ'ব হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ নেক্সট আমি 2020 চনৰ কাৰেক্টনছবোৰ আলোচনা কৰিম 2020 চনত আহিছে এ নাম্বাৰ আই গো দেয়াৰ বিফৰ শি ৱেণ্ট আই গো দেয়াৰ বিফৰ শি ৱেণ্ট যেহেতু বাক্যত বিফৰ আছে বিফৰ থাকি বাক্যৰ এটা ভাৰ্ব পাষ্ট ইনডিফিনিট টেন্সত আছে তেনেহ'লে আনটো ভাৰ্বক আমি কি কৰিম পাষ্ট পাৰফেক্ট টেন্সত গঠন কৰিম সো ইয়াৰ আনসাৰ কি হ'ব আই হ্যাড গান দেয়াৰ বিফৰ শি ৱেণ্ট Next number B 10 years pass since I met you last যদি কোনো বাক্যৰ মাজত since শব্দটো থাকে তাৰে যদি এটা ভাৰ্ব ফাৰ্স্ট ইনডিফিনিট টেন্স হয় তেনেহ'লে আনটো ভাৰ্বক কি কৰিব লাগে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত গঠন কৰিব লাগে তেনেহ'লে ইয়াৰ আনসাৰ কি হ'ব 10 years have passed since I met you last 10 years have passed since I met you last. Next number C. When she came, I write a letter. When she came, I write a letter. বাক্যত when আছে এটা past indefinite আছে তেনেহ'লে আনটোক past continuous tenseত গঠন কৰিব লাগিব so answer হ'ব when she came I was writing a letter কি হ'ব when she came I was writing a letter এইখিনিয়ে আছিল কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা ভিডিঅ' কেনে পালে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ